আমি আজি 3খন দোকানত ইন্সপেকশন কৰিলোঁ। আমাৰ এই আলিমা ড্ৰাগ ডিষ্ট্ৰিবিউটৰ, ML ড্ৰাগ ডিষ্ট্ৰিবিউটৰ, এণ্ড এটা ফাৰ্মাচিষ্ট ৰিটেইল ফাৰ্মাচীৰ লাইচেঞ্চ আছিল। সেইখন হ'ল মুকালমুৱা মেডিকেয়াৰ। 3টা দোকান আমি ইন্সপেকশন কৰিলোঁ। কেনেকুৱা ধৰণৰ মানে কেনেকৈ ডিষ্ট্ৰিবিউটৰ কৰিব লাগে কি হয়, তেওঁলোকৰ আমাৰ ড্ৰাগ এণ্ড কছমেটিক এক্টৰ মতে কেইবাখনো প্ৰভিজন আছে যিটো তেওঁলোকে মানিব লাগে। বহুখিনি প্ৰভিজন আমি যেতিয়া হয় ট্ৰেইনিং হয়, কেতিয়াবা মিটিং চিটিং হয়, আমি তেওঁলোকক জনায়ে থাকোঁ। তাৰপিছতো ধৰক দুটামান বস্তু তেওঁলোকে মানিব পৰা নাই, যেনে শেডিউল H1 ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে, উইদাউট প্ৰেছক্ৰিপশ্যন চেল কৰিব নালাগে। সেইখিনিৰ ওপৰত আমি আজিও জোৰ দিছোঁ। আৰু হোলচেল লাইচেঞ্চে যিটো ৰিটেইল কৰি আছে সেইটো বন্ধ হ'ব লাগে। তাৰ কাৰণে আমি ষ্ট্ৰিক্টলি তেওঁলোকৰ চেল ৰেকৰ্ড, পাৰ্চেজ ৰেকৰ্ড যিবোৰ চাব লাগে আমি চাইছোঁ। আৰু যদি তাতে নিমিলা হৈ থাকে সেইটো আমি 2 দিনৰ কাৰণে আমি টাইম দিছোঁ। এই হিচাপত তেওঁলোকে কমপ্লায়েন্স ৰিপৰ্ট দিব। যদি তেওঁলোকে দিব নোৱাৰে তাৰ ওপৰত বেছ কৰি আমি ড্ৰাগ এণ্ড কছমেটিক এক্টৰ ওপৰত বেছ কৰি আমি ৰিকমেণ্ডেশ্যন পঠাম টু দ্য ড্ৰাগ কণ্ট্ৰলাৰ। কিবা দোকানীসকলক বা কিবা ক'ব নেকি যে মেডিচিন কেনে বেচাৰ ক্ষেত্ৰত কেনেকৈ ক'ব লাগে? নাই, আমাৰ ড্ৰাগ এণ্ড কছমেটিক এক্টত লিখাই আছে মেডিচিনৰ বিজনেছটো সদায় মানে নিট এণ্ড ক্লিন এৰিয়াত তেওঁলোকে ষ্ট'ৰেজ কৰিব লাগে। ষ্ট'ৰেজ কণ্ডিশ্যন য'ত যেনেকৈ লিখা আছে, যদি ফ্ৰিজিং কণ্ডিশ্যন আছে, কোল্ড ষ্ট'ৰেজ আছে, কোল্ড 2 to 8 ডিগ্ৰী চেলচিয়াছত ৰাখিব লাগে। যদি নৰ্মেল টেম্পাৰেচাৰত ৰাখিব লাগে বাহিৰত তেওঁলোকে ধুনীয়াকৈ নিট এণ্ড ক্লিন এৰিয়াত গ্লাছ লগাই ৰেকৰ্ড ৰাখিব লাগে। সেইখিনি তেওঁলোকে মেইনটেইন কৰিব লাগে। তেওঁলোকে শেডিউল H1 ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে যদি ৰিটেইল শ্বপ হয়। যদি হ'লচেল হয় তেওঁলোকে আনলাইচেঞ্চ প্ৰিমাইচেছক মেডিচিন দিব নালাগে। সেইবোৰ তেওঁলোকে যদি ফ'ল' কৰে তেন্তে আমি আজি যেনেকৈ মানে এইবোৰ কমপ্লেইন উঠিছে সেইবোৰ কমপ্লেইন আৰু নুঠে ফিউচাৰত। মই এইটোৱে ছাজেষ্ট কৰিম। আমি আজি মুকালমুৱা চেণ্টাৰত আহিলোঁ। ইয়াতে আহি আমি 3খন দোকান আমি ইন্সপেকশ্যন কৰিছোঁ। মুকালমুৱা মেডিকেয়াৰ, আলিমা ড্ৰাগ ডিষ্ট্ৰিবিউটৰ আৰু ML ড্ৰাগ ডিষ্ট্ৰিবিউটৰ। ML ফাৰ্মাচী বৰ্তমান খোলা থাকিব? দোকানখন বৰ্তমান খোলা থাকিব। তেওঁলোকৰ যিখিনি মই পইণ্টছ পাইছোঁ মই নোট কৰি থৈছোঁ। সেইটো পইণ্টছৰ ওপৰত বেছ কৰি তেওঁলোকক 2 দিনৰ টাইম দিয়া হৈছে। তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব। যদি ৰিপৰ্টটো নহয়, ছেটিছফেক্টৰী নহয়, তেতিয়া আমি ড্ৰাগ কণ্ট্ৰলাৰ লাইচেঞ্চিং অথৰিটিক ৰিকমেণ্ড কৰিম নেচেচাৰী একশ্যন। মানে সাপ্তাহিক বজাৰবিলাকত এল'পেথিক ঔষধসমূহ প্ৰায় উপলব্ধ হয়। কি ক'ব এই ক্ষেত্ৰত? নাই, বজাৰত তেওঁলোকে এল'পেথি মেডিচিন চেল কৰিব নোৱাৰে যদিও যদি এনেকুৱা অভিযোগ উঠিছে, আমি মুকালমুৱা বজাৰতো আহিছিলোঁ কেইমাহমান আগতে। আমি তেনেকৈ একশ্যন লৈছিলোঁ আৰু ফাৰ্দাৰ আমাৰ একশ্যন এনেকৈ বজাৰত চলি থাকিব। তেওঁলোকে বজাৰত এনেকৈ মেডিচিন চেল কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।